প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আমাৰ বৈশিষ্ট্যস্থিত এই কাৰ্যালয়লৈ আহিব আৰু আমাৰ এই কাৰ্যালয়ত তেখেতে আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সাংসদ বিধায়কসকলৰ লগত এটা পোনপটীয়া এটা বাৰ্তালাপত মিলিত হ'ব। তাৰপিছত তেখেত নিশা গুৱাহাটীত বিশ্ৰাম কৰিব আৰু পিছদিনা পুৱা 860গৰাকী অসম আন্দোলনৰ শ্বহীদৰ স্মৃতিত তেখেতে শ্বহীদ স্মাৰকত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰপিছত পৰীক্ষা পে চৰ্চা কাৰ্যসূচীটো হয়তো তেখেত অংশগ্ৰহণ কৰিব আৰু তাৰপিছত তেখেত পোনে পোনে ইয়াৰ পৰা ডিব্ৰুগড় যাব, ডিব্ৰুগড়ৰ পৰা নামৰূপ যাব আৰু নামৰূপত নামৰূপ ফাৰ্টিলাইজাৰৰ 4th ইউনিট সেইটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু তাতো এখন বিশাল ৰাজহুৱা সভাত তেখেতে অংশগ্ৰহণ কৰিব। আজি বিশেষভাৱে গুৱাহাটীৰ আটাইকেইটা কাৰ্যসূচী যাতে দলৰ ফালৰ পৰা আমি সাফল্যমণ্ডিত কৰিব পাৰোঁ তাৰ যি পূৰ্ণ প্ৰস্তুতি আমি কৰি আছোঁ আৰু সেই প্ৰস্তুতি সন্দৰ্ভত এবাৰ চূড়ান্ত এটা পৰ্যালোচনা আজি আমি ইয়াত কৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল সকলো আহিব। গতিকে আমাৰ গুৱাহাটী মহানগৰকে ধৰি ওচৰ পাজৰৰ কেইবাটাও সমষ্টিৰ পৰা প্ৰায় লক্ষাধিক লোক প্ৰধানমন্ত্ৰীৰ সভাত উপস্থিত থাকিব। এটা নিৰ্বাচন শেষ হোৱাৰ পিছদিনাৰ পৰাই আমি আনটো নিৰ্বাচনৰ প্ৰস্তুতি চলাওঁ। গতিকে আমি এটা জীৱন্ত ৰাজনৈতিক সংগঠন, গতিকে 24x7 আচলতে যাক কোৱা হয় আৰু কেৱল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যসূচীৰ কাৰণে আমি কাম কৰি আছোঁ এনেকুৱাও নহয়। ইয়াৰ লগে লগে সমান্তৰালভাৱে অন্য বিভিন্ন কাৰ্যসূচীৰ কাৰণে আমাৰ প্ৰস্তুতি চলাই আছে। 25 তাৰিখে পৰম শ্ৰদ্ধেয় ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ তেখেতৰ শতবৰ্ষীয় জন্ম উৎসৱৰ কাৰ্যসূচী বা জন্মবাৰ্ষিকী কাৰ্যসূচীৰ কাৰণেও আমি চিন্তা কৰিছোঁ। 26 আৰু 27 তাৰিখে প্ৰথমখন আমাৰ কাৰ্যকালত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা, য'ত ৰাজ্যিক পৰিষদৰ সদস্যসকলো উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। গতিকে সেই বৈঠকৰ প্ৰস্তুতিও চলি আছে। ইয়াৰ লগে লগে 28 তাৰিখে মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া আহিব, 29 তাৰিখে গৃহমন্ত্ৰী ডাঙৰীয়া থাকিব। গতিকে সমান্তৰালভাৱে আমাৰ মাননীয় ৰাষ্ট্ৰীয় আমাৰ নিৰ্বাচনী পৰ্যবেক্ষক অসমৰ বাবে ইতিমধ্যে ঘোষণা কৰা হৈছে। বৈজয়ন্তজয় পাণ্ডা ডাঙৰীয়া আমাৰ জ্যেষ্ঠ নেতা, ৰাষ্ট্ৰীয় উপসভাপতি, সাংসদ, তেখেতৰ লগত সুনীল শৰ্মা জম্মু কাশ্মীৰৰ আমাৰ দলপতি, বিৰোধী দলৰ দলপতি আৰু তেখেতৰ লগতে দৰ্শনা জগদোজ বুলি আৰু এগৰাকী আমাৰ দলৰ জ্যেষ্ঠ নেত্ৰীক দায়িত্ব দিছে। আজি তেখেতসকলৰ লগত বৈঠকো আছিল আমাৰ দিল্লীত। গতিকে মই এই বৈঠকৰ কাৰণে গুচি আহিলোঁ, তেওঁলোকে আলোচনা কৰিব আৰু পাণ্ডা দেৱ অহা 19 তাৰিখে গুৱাহাটীত তেখেতো আহি আমাৰ নিৰ্বাচনী প্ৰভাৰী তেখেতো আহি উপস্থিত হ'ব। অত্যন্ত আমাৰ কাৰণে অত্যন্ত মানে এটা আনন্দ আৰু গৌৰৱৰ সময় বা মুহূৰ্ত হিচাপে নিশ্চিতভাৱে আমাৰ স্মৃতিত থাকিব বুলি আমি আশা কৰিছোঁ। কাৰণ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী সংগঠনৰ হৈ বহু বছৰ তেখেতে কাম কৰি গৈছে আৰু সংগঠন সৰ্বোপৰি যিটো নীতি সেইটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মনে প্ৰাণে সেইটো তেওঁ মানে বিচাৰে। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া সদায় এজন কাৰ্যকৰ্তা হিচাপে তেখেতে তেখেতৰ বিভিন্ন যেতিয়া আমাৰ পাৰ্টীয়ে হওক বা বিভিন্ন আমাৰ বৈঠক সভা সমিতি হয় তাত ডাঙৰীয়াই এজন কাৰ্যকৰ্তাৰ নিচিনাকৈ তেওঁ অংশগ্ৰহণ কৰে।